এতিয়া আমাৰ গাঁৱৰ পৰিৱেশৰ মাজে মাজে আপোনালোকক লৈ যায় আমাৰ পথাৰ ওচৰত বিশেষ ও মোৰ ধৰিত্ৰী আই চৰহনতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাতিবিনে অসহায় হেল্ল' গাইজ নমস্কাৰ জহৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। বহুত দিন মই ভিডিঅ' বনোৱা নাছিলোঁ যিহেতু মই কামত অলপ ব্যস্ত। আপোনালোকে গম পায় এইটো খেতিত মই লাগি আছিলোঁ, সেয়ে আপোনালোকক ভিডিঅ'বোৰ বৰ বিশেষকৈ দিব পৰা নাছিলোঁ। আজি ভাবিলোঁ আপোনালোকক খেতিক লৈ মই কেনেধৰণে প্ৰস্তুতি চলাইছোঁ, কেনেধৰণে মই খেতি কৰিছোঁ সেইটোকে আপোনালোকক দেখুৱাম। তো সেইটো কাৰণে আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো বনাবৰ কাৰণে লৈ আহিছোঁ। তো আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ সম্পূৰ্ণভাৱে চাই যাব, গম পাব তেতিয়াহে কেনেধৰণে মই খেতি কৰিছোঁ বা কেনেধৰণে খেতিত আগবাঢ়িছোঁ। চ' এইটো দেখিছে, এইবিলাকতো বাদ দিয়ক আৰু এতিয়া জপৰা হৈছে খেতিৰ বতৰ দাঁড়িছে, বাদ দিয়ক আৰু এইবিলাক তেনেকুৱা হয় আৰু চাতে অলপ ক'লা হৈছে আৰু কাৰণ বৰষুণতে তেতি খেতি বাতি কৰিব লগা হৈছে। তো মই ভাবিছোঁ এতিয়া লাহেকৈ ড্ৰেছকেইটা কৰিম আৰু যাওঁগৈ পথাৰলৈ। তো ব'লক আপোনালোকে সকলোৱে পথাৰত কেনেধৰণে কৰিছে সেয়া আপোনালোকক দেখুৱাই যাওঁ। তো গাইছে এই দেখিছে, এতিয়া ৰিচেণ্টলি মই ওলালোঁ, এই দেখিছে পানী জক, ইফালে দেখিছে এয়া ভাতৰ টোপোলা। এনেকুৱা ধৰণে কৰি এতিয়া মই ওলালোগৈ লাহেকৈ। এতিয়া আমাৰ গাঁৱৰ পৰিৱেশৰ মাজে মাজে আপোনালোকক লৈ যায় আমাৰ পথাৰ ওচৰত বিশেষ দূৰো নহয় বাৰু, গৈ থাকোঁচোন বলক আপোনালোকে দেখিব কিমান দূৰত। এয়া দেখিবলৈ পাইছে, এয়া আমি বসবাস কৰা গাঁৱৰ এয়া ৰাস্তা, আৰু আমি এইখন গাঁৱতে বা এইখন এলেকাতে আমি থাকোঁ, সুন্দৰভাৱে মিলিজুলি সকলোৱে থাকোঁ। আৰু এই সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজতে আমি বসবাস কৰি থাকোঁ সকলো গাঁওবাসী, আৰু অতি সুন্দৰ সহজ সৰল মনৰ মানুহ সমাজৰ লগত আমি জড়িত হৈ সুন্দৰভাৱে জীৱন বাস কৰি গৈ আছোঁগৈ। আৰু এতিয়া আমি পোনে পোনে ওলাই যাওঁ, আমাৰ গাঁৱলীয়া পৰিৱেশৰ মাজেদি ওলাই যাওঁ পথাৰলৈ। এয়া দেখিছোঁ আমাৰ টেঙৰা জান, এয়া আমাৰ জান হয়, এই জানেদি ভিতৰেদি আমি পানীটো উঠাই আমি খেতি বাতি কৰিব পাৰোঁ ধুনীয়াকৈ। চ' এয়া দেখিবলৈ পাইছে অতি সুন্দৰ পৰিৱেশ, আমাৰ বিশাল মুকলি পথাৰ, আমাৰ এয়া ডাঙৰ মুকলি পথাৰ দেখিবলৈ পাইছে। আৰু এয়া কাষে ইমান ধুনীয়াকৈ লাইন তাৰ পোষ্ট মোৰ কি ধুনীয়াকৈ মনোমোহা কৰি তুলিছেগৈ। আৰু ইয়াত দেখিছে চাৰিওফালে ৰুই আছেগৈ, ৰুই হওঁ হৈছেগৈ সৌন্দৰ্যকৈ, কি ধুনীয়া সেউজীয়া হৈ উঠিব কিছুদিনৰ পিছত পথাৰত। আকৌ এতিয়া ৰুই তুলিছে ইমান ধুনীয়া বোকা পথাৰবোৰ। তো এতিয়া দেখিবলৈ পাইছে মাছ পথাৰ ইতিমধ্যে মই পালোঁগৈ। আকৌ মই ইফালে দেখিছে বাৰাজ নলা, ইয়াত মই পালোঁগৈ। এইটো নলা আগতে এই বাৰাজ নলা বুলি কোৱাটো এনেকৈ দি নদীৰ পৰা পানী উঠাইছে, আজিকালি নিদিয়ে। তো আজিকালি বাৰাজ মেচিনটো বেয়া হ'লগৈ। তো ইয়াত দেখিবলৈ পাইছে এনেধৰণে আমি পোনে পোনে গৈ আছোঁগৈ। পথাৰ কিছু বোকা হৈছে, কষ্টও হৈছে বাৰু, বৰষুণ বতৰ যেতিয়া ৰাস্তাটো এইটো কেঁচা ৰাস্তাটো অলপ বোকা, অলপ পিছল হৈ আছে বাটটো, তথাপিও মই কিবা ধৰণে গৈছোঁ। এয়া আপোনালোকক জুম কৰি দেখুৱাইছোঁ, আমাৰ পথাৰত মই আহি পোৱা আগে ট্ৰেক্টৰটো নমালে বাই আছে। তো বলক বাৰু গৈ থাকোঁ। আমি গৈ পোৱাৰ আগতেই ট্ৰেক্টৰটো নমালে, মোৰ অহাটো অলপ পলম হ'লগৈ। তো এয়া দেখি আছে, এয়া চালিঘৰ, পথাৰ মাজত কোনো গছ গছনি নাই, সেয়ে চালিঘৰ বনাই থৈ দিছোঁ। ধুনীয়াকৈ ইয়াত আমি ভৰ দুপৰ ৰ'দত আমি ইয়াতে জিৰণি লওঁ কামৰ ভাগৰত।
আৰু এই দেখিছে মোৰ পথাৰ ইতিমধ্যে আহি পালোঁ আৰু ইমান আমাৰ এই মৰম লগা কুকুৰজনী ইয়াতে চালিঘৰত বহি আছে এয়া এতিয়া মোক দেখি মাত লগাইছেগৈ চ' আদৰিবলৈ আহি গ'ল আৰু মৰম লগা কুকুৰজনী এয়া এতিয়া আদৰি নিবলৈ আহিলেগৈ চালিঘৰত আগে আগে গুচি গ'লগৈ এয়া সেউজীয়া পৰিছেগৈ মোৰ আগত ৰোৱাকেইটা আৰু এয়া দেখিবলৈ পাইছে আমাৰ পথাৰতে বোকা দি আছেগৈ ডাঙৰ ট্ৰেক্টৰ নমাই দিছোঁগৈ কি সুন্দৰভাৱে দেখিছে গোটেই বগা বগা পৰি গৈছে মাছো ওলাইছে মানে ধৰিব লাগে তেনেহ'লে চ' এই দেখিছে এইকেইটা পোৱালিকেইটা উঠি আছে গাড়ীত আৰু এই ট্ৰেক্টৰ ড্ৰাইভাৰটো এই বৰ আনন্দৰে বাই আছেগৈ চ' গাইছ এয়া দেখিবলৈ পাইছে দুটাকৈ মই এতিয়া আহি পালোঁ এয়া ইফালে বাই আছেগৈ আৰু এইফালে দেখিবলৈ পাইছে এইফালে আমাৰ ইয়াতে কঠীয়া তুলি আছে বাইদেৱে চ' এয়া ইমানো দেখিবলৈ পাইছে মুকলি পথাৰ এইটো ইমান ডাঙৰ এটা মুকলি পথাৰ দেখিবলৈ পাইছে ইয়াৰ মাজত এতিয়া এখন দিবলৈ অলপমান আছে বাকী এইকেইটা মাটি মই অলৰেডি এতিয়া বোকা দিবলৈ লৈছোঁ বোকা দিয়াই আজি বোকা দিয়ে সম্পূৰ্ণ শেষ কৰিম ৰোৱাটো কেইদিনমান থাকিব আজি শেষ নহ'বলৈ ত' এনেকৈ কৰি এইফালে দেখিবলৈ পাইছে এইফালে দুবিঘা আছে এইফালে অলপ সৰহকৈ আছে দেখিছে বাইছে মই ভালকৈ পাবলৈ কাৰণে কৈ দিছোঁ কি ধুনীয়াকৈ বোকা দিবৰ কাৰণে ৰোৱনীটো ৰ'দ যাতে বোকা ৰুই ভাল পাবগৈ ভাল পোৱাকৈ ধুনীয়াকৈ বাবৰ কাৰণে কৈ দিছোঁ নহ'লে ক'ৰবাত এৰি যায় কিন্তু এই দেখিছে ধুনীয়াকৈ বাই গৈ আছেগৈ মই আৰু এয়া বোকা দিবলৈ দি মোৰ কেইজনীমান মাছ ধৰোঁগৈ তাৰপৰা মাছ ধৰি আকৌ ইফালে কঠীয়া উঠাইছে মই অলপ বকি দিব লাগে তো প্ৰায় আজি দুপৰামান মাটি বোকা দিয়া হ'বগৈ তাৰপিছত আমাৰ আজি খেতি সমাপ্ত মই আগতে দিব লাগিছিল 90 দিনাখন আপোনালোকক দিব নোৱাৰিলোগৈ তো আজি মই কৰিব বিচাৰিছোঁ একেবাৰে শেষৰ দিনাখন আপোনালোকক ভিডিঅ' দিব বিচাৰিছোঁ যিহেতু ইমান দিন মই ভিডিঅ' দিব পৰা নাছিলোঁ এইবিলাক কামত ব্যস্ত হৈ থকাৰ কাৰণে গোটেই আলি গোটা আলি দিয়া হৈ গ'ল দেখিবলৈ পাইছে এইফালে নতুন নতুন আলি লাগি আছে এতিয়া গোটেই ঠাইত দি হৈ গ'ল এতিয়া আৰু মই মুঠতে বোকা দিয়াহে কথা চ' দেখিছে এয়া মই মাছ ধৰিলোঁ ট্ৰেক্টৰ বাই যিটো ডাঙৰ গাড়ী বাই থকা পিছে পিছে মই ঘূৰি এই মাছ ইমান এগাল ধৰিলোগৈ মাছ বৰকৈ ওলাইছিলেগৈ ডাঙৰ ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ পুঠি মাছ গৰৈ মাছ কাৱৈ মাছ ধৰিও কি মজা লাগে ফূৰ্তি লাগিছেগৈ চ' এতিয়া আমাৰ দুপৰীয়া পিটিকা হ'ব কিছু আৰু ৰাতিৰ সাজ ধুনীয়াকৈ ইয়াৰ পৰা ওলাই যাবগৈ চ' ইফালে দেখিছে এতিয়া দেউতাই মৈ মাৰি আছে মৈ মাৰি দিলে পথাৰটো সমান হৈ থাকিলে পানীটো সমান হৈ থাকে তেতিয়া ভাল লাগে নহ'লে ক'ৰবাত উঠি থাকিলে সেইবিলাকত ঘাঁহটো গজি যায় তেতিয়া সোনকালে ঘাঁহ গজিলে আৰু ৰোৱাটো উঠিবলৈ তেনেকুৱা শক্তি নাপায় সেইটো কাৰণে মৈ মাৰিছে দেউতাই গৰুকেইটা কি উঠি গৈছে চ' আজিকালিতো তেনেকৈ গৰু হালে মৈ মৰা বা হাল বোৱা তেনেকৈ পোৱা নাযায় তো আমাৰ এই এহালে আছে এই হালে আমি এতিয়া মৈ বা কঠীয়া তলিবিলাক বাবলৈ হয় আৰু মই হ'লে ইফালে এনেধৰণে কোৰটো লৈ আছোঁ কোৰটো লৈ যিবিলাক মাটি জমা হৈ আছে ক'ৰবাত ঠেলি চাইডে চাইডে কিবা জমা কৰি দিছে এই আলিবিলাকৰ কিনাৰে কিনাৰে সেইবিলাক অলপ টানি মিলাই দিছোঁ আৰু ইফালে দেউতা হ'লে মৈ মাৰিছে আজিকালি দিনতে মই তেনেকৈ মাৰিবলৈ দেখা পোৱা যায় চ' গৰু হালে তেনেকৈ দেখিবলৈ পোৱা নাযায় তো আমাৰ বাৰু এহাল আছে এই দেখিবলৈ পালে নহয় এই আমাৰ এহাল আছে তো এই হালে আমি মৈ মাৰি আছোঁ আৰু মই কিনাৰে মাটিবিলাক অলপ টানি দিছোঁ তো মাটিটো অলপ সমান হৈ থাকিলে পানীটো সমানে থাকে আৰু তেতিয়া ধানটো ভালে হয় বুলি কয় তো সেই দেখি আমি মৈ মাৰি ধুনীয়াকৈ সমান কৰি দিছোঁ আৰু যি মাটিটো সমান হৈ থাকিলে তেতিয়া পানীটো সমান হৈ থাকে তেতিয়া কম পানীটো গোটেই পথাৰটো ভৰপূৰ হৈ থাকে আৰু ঘাঁহটো গুজিবলৈ নাপায় তো সেইকাৰণে আমি গোটেই পথাৰটো মৈ মাৰি দিব বিচাৰিছোঁ ডাঙৰ গাড়ী এতিয়া হাল বোৱা গোটেই ক'ৰবাত জমা হৈছে জমাকেইটা মই কোৰেৰে অলপ মিলাই দিছোঁ দেউতাই মৈ মাৰি আছে আৰু যদি গোটেইকেইটা হৈ যায় মই নিজেই মাৰিম তো এতিয়া দেউতাই মৈ মাৰি আছে বাৰু কোনো কথা নাই তো
জানে আৰু সকলোৱে জানে আগৰ দিনতো গোটেই গৰু হালে বোৱা আৰু গৰু হালে মৈ মাৰিছিলে, পথাৰকেইটা সমান হৈ আছিলে, ধানকেইটা খেতিও ভাল আছিলে। আৰু আজিকালিৰ দিনত যে কমি গৈছে ধানৰ যি প্ৰডাকশ্যন চাগে সেইটো কাৰণে হৈ আছে। ক'ৰবাত জমা থাকে সেইবিলাকত ধানটো ইমান এটা ভাল নহয়, আৰু ক'ৰবাত পানীবিলাক ঠিকে থাকে দ সেইবিলাকত ধুনীয়াকৈ হয়। তো এইটো কাৰণে আমি মৈ মাৰিছোঁ গোটেই সমান হ'বৰ কাৰণে, গোটেই সমান হ'লে ধানটো ভাল হয় বুলি কৰি চাওঁ, তেতিয়া আমি গম পাম। আৰু আমিতো তেনেধৰণে কৰি আছোঁ, ভালেই পাইছোঁ বাৰু ইয়াৰ ফলাফলটো। তো আৰু এটা কথা ক'লে আজিকালিৰ দিনত সেই গৰু হালটো দেখিবলৈ নোপোৱা হৈ গ'ল। আৰু চাগে কিছু বছৰ পিছত যদি আমি নতুন প্ৰজন্মক যদি কওঁ গৰুৰে হাল বাইছে বুলিকে, তেওঁলোক চাগে সঁচাকৈ কাহিনী যেনহে অনুভৱ কৰিব। আজিৰ দিনতেই সৰু ট্ৰেক্টৰ, তাৰপৰা আকৌ এতিয়া লাহেকৈ ডাঙৰ ট্ৰেক্টৰ হৈছে। এনেধৰণে কৰোঁতে আগলৈ চাগে আকৌ কিমান কি হ'ব ক'ব নোৱাৰি। গৰু হাল পিছলৈ চাগে নাঙল জোৱালি বুলি ক'লে চিনি নাপাব। এয়া এটা আমাৰ ডাঙৰ দুখ, সঁচাকৈ মনত পৰে। সেইকাৰণে আগৰ আমি যেতিয়া সৰু আছিলোঁ, সৰু সময়ত আমি অলপ চলপকৈ বাই পাইছিলোঁ বাৰু, দেউতাই যেতিয়া নেকি গৰু হালে বাইছিলে তেতিয়া। তো এতিয়াতো আকৌ দেখি পাবলৈ নাই। আমাৰ যিটো এৰিয়া, আমাৰ এই এৰিয়াটোত দুহালমানহে এইবাৰ দেখিবলৈ পাইছিলোঁ, আৰু তেনেকৈতো নাই। সেয়াও এতিয়া লাহেকৈ এই কঠীয়াতলিবিলাক বাবৰ সময়তে উলিয়াইছিলে, এতিয়া আকৌ নাই। এতিয়াতো গোটেই ডাঙৰ গাড়ীৰে হাল বাই দিছে, একেবাৰে অচিন হৈ যাবগৈ, হেৰাই যাব বুলি আমি জীয়াই ৰাখিবৰ কাৰণে প্ৰদৰ্শন হিচাপে সন্মিলন কিবাকিবি দেখাই থাকে আমি দেখিবলৈ পাওঁ। সেইকাৰণে আমি সেইবিলাক ৰাখিব লাগে। আৰু এয়া দেখিবলৈ পাইছে আমাৰ কঠীয়াতলি, এয়া কঠীয়া উঠাই থৈছে। এতিয়া মই আৰু এইকেইটা বৌ কিনিব লাগে, নি ডাংবিলাক আনি গোটেই আছে বাৰু, এইকেইটা লৈ যাব লাগে, আৰু এই তলিত মিলাই দিব লাগে, তেতিয়া ৰোৱনীকেইটা ৰুবগৈ। এইফালে দেখিবলৈ পাইছে এয়া আমাৰ কঠীয়া উঠাই আছেগৈ, বাই এটা ভাগিন আছে, সেইকেইটা তুলি আছেগৈ, আৰু মই এই কঠীয়াকেইটা এতিয়া বিলাব লাগে। আৰু কি ধুনীয়া পৰিৱেশ দেখিবলৈ পাইছে, দেখিছে পথাৰৰ দৃশ্যটো দেখিবলৈ কি ধুনীয়া সেউজীয়া কঠীয়াবিলাক, গোটেই চাৰিওকাষটো কি ধুনীয়া হৈ পৰিছে চাবলৈ। আমাৰ খেতিয়ক সহজ সৰল মনৰ সকলো খেতিয়কবিলাকে ইমান ধুনীয়া এটা এইটো খেতিৰ পৰিৱেশত গোটেই ধৰণখন সেউজীয়া কৰি তোলেগৈ। সঁচাকৈ এনেকুৱা সেউজীয়া পৰিৱেশৰ মাজত থাকি ভাল লাগে, এনেকুৱা সেউজীয়া পৰিৱেশৰ মাজত গোটেই জীৱন অতিক্ৰম কৰি যাওঁ। এয়া আমাৰ গাঁৱলীয়া পৰিৱেশৰ থকা গাঁৱলীয়া মানুহবিলাকে বুজি পাব, চহৰীয়া মানুহ চাগে বুজি নাপাব পাৰিছে কি যে ইয়াৰ সৌন্দৰ্য। বা এবাৰ যদি চহৰলৈ গুচি গ'লে গাঁওখিনিৰ মনত পৰিবগৈ। গাঁৱৰ পৰিৱেশ আৰু চহৰৰ পৰিৱেশ একেবাৰেই নিমিলে। দেখিবলৈ পাইছে কি ধুনীয়া। এই দেখিছে গাড়ীটো লৈ গ'ল অলৰেডি, বাই থৈ গুচি গ'লগৈ। আলিকেইটা এতিয়া মই বান্ধি আছোঁ, আলিকেইটা বান্ধি লোৰকেইটা বান্ধি মোৰ ভাগৰে লাগি গ'লগৈ। চ' এনেকুৱা এটা সময়ছোৱাতে মোৰ মনলৈ এটা গান আহিছে। চ' এই ভূপেন হাজৰিকাই গাই থৈ যোৱা মাটি আৰু খেতিয়কৰ যি ধৰণে সম্বন্ধ আছে, সেই সম্বন্ধক লৈ যিটো গীত ৰচিছিলে, সেই গীতটো খুব ভাল লাগে মোক। সেইকাৰণে মই সেই গানটো এনে সময়তে মনত পৰি অকণমান গুণগুণাই দিবলৈ মন হৈছে। চ' মোৰ গান চান ইমান এটা নাজানো বাৰু, চ' মোৰ সুৰো নাই তেনেকুৱা, তথাপিও গান বৰ ভাল পাওঁ। সেইটো কাৰণে মই অকণ আপোনালোকক গাই দিব বিচাৰিছোঁ সেই গানটো। এনেই ফেপাই আছোঁ চাগে, গাবই নোৱাৰে, তথাপিও মই চেষ্টা কৰিছোঁ। আপোনাক বৰ কষ্ট হৈছে এনেকুৱা কামৰ ভাগৰত, মাতে নোলোৱা হৈ গৈছে, তথাপিও অকণকৈ গুণগুণাই দিছোঁ। ও মোৰে ধৰিত্ৰী আই, চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়াশীলাই। ও মোৰ ধৰিত্ৰী আই, চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়াশীলাই। রোদ বরখুন কাতে করে ঘাম পেলায় সহ করে, তোমার বুকুত হুন সপাও আনে নিয়ে কাঢ়ি, ধরিত্রী আই মোর আমাক তুমি নেরিবা, তোমার স্নেহ বিনে আয় আমি নিরুপায়। মাটিকে হাবতে ধরে মাটিকে হারতে করে, তোমার বুকুত হুনিত ঢালু জিরনি পাহরি, ধরিত্রী আই মোর আমাক তুমি নেরিবা,
তোমার স্নেহ বিনে আয় আমি নিরুপায় মই হলু মাউরা লরা মোরাই নাই কাবো করু ধরিত্রী মোর তুমি হবা আয় মই হলু মাউরা লরা মোরাই নাই কাবো করু ধরিত্রী মোর তুমি হবা আয় মাটি আৰু খেতিয়কৰ সম্বন্ধ আছে যুগ যুগৰ কৃষক মাটিৰ মিলনত দিয়ে অন্তৰায় ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়াশীলাই দয়া কৰা দয়াশীলাই দয়া কৰা দয়াশীলাই নমস্কাৰ মই সৰুকৈ এটা প্ৰয়াসহে কৰিলোঁ খেতি মই নিজে এতিয়া খেতিয়ক ৰূপেৰে নামিছোঁ যেতিয়া খেতিক লৈ ভাল পোৱা গানটো অলপকৈ গুণগুণাই দিলোঁ মই ইমান এটা সৰু নাই গানো ইমান এটা নাজানো তথাপিও চেষ্টা অকণহে কৰিলোঁ ভাল লগাৰ কাৰণে আমি সকলোৱে জানো মাটি নহ'লে আৰু বৰষুণজাক নহ'লে আমাৰ খেতি নহয় তো এই মাটি আৰু খেতিয়কৰ যি সম্বন্ধ আছে সম্বন্ধক লৈ ৰচা গীতটি ডক্টৰ ভূপেন্দ্ৰ হাজৰিকাৰ গীতে ভাল লগাৰ কাৰণে অকণকৈ গুণগুণাই দিলোঁ দেখিছে মাটি আৰু খেতিয়কৰ যেনেধৰণে সম্বন্ধ আছে বহু যুগ যুগৰ আমি নাজানো কেতিয়াৰ পৰা আছে কিমান দূৰলৈ যায় বৰ গুৰুত্বপূৰ্ণ ইয়াকে লৈ আমি চলি আছোঁ আমাৰ মা দেউতা আমাৰ ককা আইতাৰ পৰা ধৰি কত যুগৰ পৰা চলিছে আৰু আমিও এতিয়া ইয়ালৈ জড়িত আছোঁ আমি যিয়ে নকৰোঁ চাকৰি বাকৰি যিয়ে নকৰোঁ খেতিয়ক নহ'লেতো আমাৰ নহ'ব গতিকে মাটি আৰু খেতি বহুত গুৰুত্বপূৰ্ণ সেয়েহে এই গানটো মোৰ ভাল লগাৰ কাৰণে ইয়াৰ মাজতে অকণকৈ গুণগুণাই দিলোঁ কেনেকুৱা ধৰণে লাগিছে মই নাজানো ইমান এটা গান নাজানো কিবা যদি ভুল হৈছে তেনেহ'লে ক্ষমা কৰিব মই আচলতে ভাল লগাৰ কাৰণে অলপকৈ গুণগুণাই দিলোঁ দেখিছে মই কঠীয়া আনি আছোঁগৈ কঠীয়াকেইটা ইয়াতে পথত মই গোটেই বিলাই দিমগৈ তেতিয়া ৰোৱনীকেইটা আৰু ৰুবগৈ এনেকৈ ধৰণে মই খেতিত মই লাগি আছোঁ খেতিতে আপোনালোকেও চাগে এনেকৈ ধৰণে কৰি আছে কাৰ কেনেকুৱা হৈছে খেতি আগবাঢ়িছে নাজানো মই কিছু পৰিশ্ৰমৰ পিছতে ইমানকেইটা আগবাঢ়িব পাৰিছোঁগৈ এইফালে দেখিবলৈ পাইছে বাইদেউহঁতে এতিয়া ৰুবলৈ লাগি আছেগৈ ৰুই আছেগৈ এনেধৰণে ৰুই গোটেই পথাৰে সেউজীয়া হৈ উঠিব তেতিয়া চাবলৈ আৰু কি সুন্দৰ হ'বগৈ কি মনোমোহা প্ৰাকৃতিক দৃশ্য দেখিবলৈ পাইছে দেখিছে কি সুন্দৰ লাগিছে চাবলৈ এই সৌন্দৰ্যৰ মাজতে আমি সহজ সৰল মনৰ মানুহবিলাক চলি থাকোঁ চলাফৰ কৰি থাকোঁ এয়া দেখিবলৈ পাইছে এয়াই আমাৰ খেতি এনেধৰণে খেতিতে মই ব্যস্ত হৈ আছিলোঁ আৰু এই খেতিত ব্যস্ত হোৱা দৃশ্যটো আপোনালোকক দেখাবলৈ বিচাৰিলোঁ এই খেতিৰ বতৰত সকলোৱে এনেধৰণে কৰি আছে বুলি মই অনুভৱ কৰিছোঁ আৰু ইয়াত দেখিবলৈ পাইছে কি সুন্দৰ ৰোৱা ছাইডৰ দৃশ্যবিলাক চাওক কিমান ধুনীয়া লাগিছে ইফালে কাষে কাষে হাবিবিলাক গছ বন তাৰ পথাৰটো ৰোৱাবিলাক সেউজীয়া 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 কেও কাষে মুঠতে সেউজীয়া 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 আৰু কি সুন্দৰ এতিয়া এয়া দেখিছে দেউতাই গৰু আনি আছে ইফালে এনেধৰণে এতিয়া লাহেকৈ যাবলৈ হৈছেগৈ আৰু গাইজ আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ গাইজ সকলোকে যদি ভাল লাগিলে লাইক কৰি দিব বাই বাই